মই পূৰ্বতেও কৈছিলোঁ, কাৰণ মই যিটো সময়ত আপোনালোকে সুধিছিল মোক নিৰ্বাচনী প্ৰচাৰ সভাবিলাকত আমাৰ মাননীয় বিভিন্ন ঠাইৰ বিভিন্ন জিলাৰ সাংবাদিক বন্ধুসকলে সুধিছিল। মই তেতিয়া কৈছিলোঁ যে ভাল কাম কৰিলে ভাল ফল পায়। যোৱা 10 বছৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে গ্ৰাম্য অঞ্চলবিলাকক ভাবিব নোৱাৰাকৈ শক্তিশালী কৰা হৈছে আৰু লগতে ৰাইজক মানে বিভিন্ন শ্ৰেণীৰ ৰাইজক সকলোকে উন্নয়নৰ ক্ষেত্ৰত সমান সুবিধা প্ৰদান কৰিছে, বিভিন্ন আঁচনি হাতত লৈ সময়মতে ৰূপায়ণ কৰিছে, সুশাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, স্বচ্ছ আৰু নিকা নীতিৰে শাসন ব্যৱস্থাটোৰ যোগেদি আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ জনসাধাৰণক ভোগ কৰাৰ সুবিধা প্ৰদান কৰিছে। গতিকে সামগ্ৰিকভাৱে নিশ্চিতভাৱে এই কথাটো ক'বই লাগিব যে সমগ্ৰ ভাৰতবৰ্ষৰ আজি অৰ্থনৈতিক অৱস্থা ইমান টনকিয়াল হ'ল। ইয়াৰ মূলতে হৈছে গাঁও চহৰ উভয়, পাহাৰ ভৈয়াম সকলো ঠাইৰ সমান্তৰালভাৱে উন্নয়নৰ ক্ষেত্ৰত যিমানখিনি যাতায়াত যোগাযোগৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ হিতাধিকাৰী আঁচনি হাতত লোৱা হ'ল, সেইবিলাক সফল ৰূপায়ণ কৰাৰ বাবে আজি ৰাইজ উপকৃত হৈছে। সেইকাৰণে ৰাইজৰ অত্যন্ত আস্থাৰ বিশ্বাস আছে বিজেপি নেতৃত্বাধীন NDA চৰকাৰ, যাক নেতৃত্ব প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আৰু অসমতো আমাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট যিখন চৰকাৰ, যাৰ নেতৃত্ব প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীয়ে। গতিকে আজি দুইখন চৰকাৰৰ যিখিনি সেৱা, যিখিনি জনসাধাৰণৰ প্ৰতি নিষ্ঠাৰে আগবঢ়োৱা যিখিনি বৰঙণি আজি জনসাধাৰণে ইয়াক স্বীকৃতি দিছে। মই ভাবোঁ যে আগন্তুক দিনত অধিক ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে জনসাধাৰণে পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে। আৰু এটা কথা ক'বই লাগিব, আমাৰ সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সকলোৱে এবাৰ নিষ্ঠাৰে পঞ্চায়ত নিৰ্বাচনত তেখেতসকলে আত্মনিয়োগ কৰিছে, নিষ্ঠাৰে কাম কৰিছে। আৰু মই সমগ্ৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। দিলীপ শইকীয়া ডাঙৰীয়াক বিশেষভাৱে মই অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু দেশৰ প্ৰধানমন্ত্ৰীটো সমগ্ৰ দেশখনকে বিশ্বৰ বুকুত শক্তিশালী কৰাৰ ক্ষেত্ৰত যি দৃঢ়তাৰে নেতৃত্ব প্ৰদান কৰিছে আৰু যাৰ ফলত প্ৰতিগৰাকী ভাৰতীয়ৰ মনত তেখেতৰ প্ৰতি বিশ্বাস আৰু আস্থা উপজিছে। আৰু সেইবাবে মই ভাবোঁ যে আগন্তুক দিনত আৰু অধিক গ্ৰাম্য অঞ্চল শক্তিশালী কৰাৰ লক্ষ্যৰে এইবাৰ পঞ্চায়ত ৰাজ ব্যৱস্থাটো গঠন প্ৰক্ৰিয়াত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটক ৰাইজে এইবাৰ সুবিধা প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।